Hey guys, আৰু এখন নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। কুমলক সুদু আপু মিছিং দাদামান নৰবাইছ ইউটিউব চেনেলৰ পৰা। So guys, বৰ দুখ লগা বিষয় য'ত 15 আগষ্টৰ দিনত গোটেই ভাৰতবাসীয়ে স্বাধীনতা দিৱস পালন কৰি আছে। সেই দিনত জাবুগুৰি আঁতৰ বৰদীঘাই মিৰি পূব পশ্চিম জাবুগুৰি নদী আৰু বৰদীঘা নদীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তো গাইজ আমাৰ লগত কেন্দ্ৰীয় সমিতিৰ MMK সদস্য গণশক্তিৰ কেন্দ্ৰীয় সদস্য প্ৰফেচৰ মধুদেৱ, মুছলিম মানৱতাৰ মুছলিম জিলাগুৰি আঞ্চলিক PMPৰ সভাপতি প্ৰকাশ চিন্তে আৰু লগতে মোৰ পৰা আমাৰ শোণিতপুৰ জিলাৰ গণশক্তি PMPK MMK বিষয়ববীয়া আৰু স্থানীয় মিছিং ৰাইজ। So guys, ইয়াতে প্ৰফেচৰ মধুদেৱে সাংবাদিকৰ আগত কিবা দিলে অলপ ভিডিঅ'টো স্ক্ৰীন কৰাকৈ চাওঁ আহক। যে কিছু পৰিমাণৰ যি গাঁত বান্ধিবলৈ আপুনি প্ৰচেষ্টা চলাইছে, কি ক'ব? প্ৰথমে মই আপোনালোকৰ নিউজ চেনেলক মই ধন্যবাদ জনাইছোঁ যে আমাৰ এই অঞ্চলত বৰদীঘৰাই নদী আৰু জীয়াবলী নদী এই দুয়োখন নদীয়ে মানে যথেষ্টখিনি ইয়াত ইৰোচনৰ এই গাঁওখন ইৰোচনৰ ক্ষতি কৰি আহিছে। 2004 চনৰ পৰা 2007 চনলৈকে এই অঞ্চলৰ ৰাইজে যথেষ্টখিনি গৰাখহনীয়াৰ সমস্যাৰ সন্মুখীন হৈছে। গতিকে এই ৰাইজে মিছিং জাতীয় সংগঠনক PMPK MMK আমাৰ মিছিং মহিলা সমিতিসকলক সদায় আপত্তি কৰি আহিছে যে মিছিং অট'নমাছ কাউন্সিলৰ জৰিয়তে এই সমস্যাখিনি সমাধান দিব লাগে বুলি তেওঁলোকে আবেদন কৰি আহিছিল। যদিও তথাপিতো আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। আমাৰ মিছিং অট'নমাছ কাউন্সিলে এই সমস্যাটো ইমান ডাঙৰ এটা সমস্যা আমাৰ সীমিত পুঁজি আছে। সীমিত পুঁজি থকাৰ কাৰণে আমি ইয়াত যেনেকৈ ৰাইজে সমাধানটো বিচাৰিছে আমি এইখিনি কৰিব পৰা নাই। গতিকে আমি তথাপিতো ৰাইজৰ লগত আমি মিছিং জাতীয় সংগঠন হিচাপে আমি আলোচনা কৰি এই অঞ্চলৰ গাঁৱৰ ৰাইজৰ লগত আমি কথা বতৰা পাতি যে আমি নিজাববীয়াকৈ শ্ৰমদান কৰি পেলাই আমি এই সমস্যাটো দূৰ কৰিব পাৰি নেকি, তেনেকৈ কথা বতৰা পাতি চিন্তা কৰি পেলাই আজি এই শ্ৰমদান কাৰ্যসূচীটো আমি লৈছোঁ। আৰু ইয়াৰ পিছতো আমি মিছিং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চাংগে ছাৰক আমি আবেদন জনাইছোঁ আৰু তেখেতে ইয়াত এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে তেখেতে ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ পঠাইছে, তেওঁলোকে ইয়াত অবজাৰ্ভ কৰি আছে। ইয়াৰ পিছতো আমি অসম চৰকাৰকো আমি আবেদন জনাইছোঁ। আমি বহুত আশাৰে ৰৈ আছোঁ যে আমাৰ এই গৰাখহনীয়া সমস্যাটো এই নদী কাষৰীয়া যিখিনি গাঁও আছে এই গাঁওসমূহ গৰাখহনীয়া কবলৰ পৰা মুক্ত বিচাৰি আজি এই আমি শ্ৰমদান কাৰ্যসূচী আমি হাতত লৈছোঁ। গতিকে আজি এই কাৰ্যসূচীত আমাৰ এই অঞ্চলৰ ৰাইজে কাকাম মিছিং পইণ্ট কেইবানৰ লগত সকলো লগত আলোচনাৰ মাধ্যমেৰে আহি ইয়াত আমাৰ সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত সহযোগ কৰাৰ কাৰণে আমি So guys, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে অসম চৰকাৰে ভিডিঅ'টো চাই অতি সোনকালে গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাৰ্য কৰে যেন। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড শ্বেয়াৰ কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তো ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চাই আছে তো ফ'ল' কৰি দিব। তো মই ভিডিঅ'টো সামৰিলোঁ। তো জয় আই অসম।